নমস্কাৰ আপোনালোক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেলত স্বাগতম জনাইছোঁ আৰু যিসকলে আমাৰ এই চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া যিসমূহ মই ভিডিঅ' আপলোড দিম সেইসমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। এতিয়া কথা হ'ল যে আপোনালোকৰ যিসকলে SSCGD আৰু অগ্নিবীৰ দিম বুলি ভাবি আছে বা তেওঁলোকৰ নাম আহিছে যে ফিজিকেল আৰু মেডিকেল দিবৰ কাৰণে তাৰ কাৰণে কিছুমান ডকুমেণ্ট লাগিব। তাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট হৈছে যে ডমিচিয়েলখন। অ'কে, এই ডমিচিয়েলখন উলিয়াবৰ কাৰণে আপোনালোকৰ কেনেকুৱা ধৰণৰ ডকুমেণ্টছ লাগিব লগত। অ'কে, ডমিচিয়েলখন উলিয়াবৰ কাৰণে আপোনালোকৰ প্ৰথম কথা হ'ল যে আপোনালোকৰ PRCখন থাকিব লাগিব। অ'কে, PRC থাকিলেহে আপোনালোকে ডমিচিয়েল এপ্লাই কৰিব পাৰিব। মই যিহেতু আজি কেইদিনমানৰ আগত ডমিচিয়েলখন এপ্লাই কৰিব গৈছিলোঁ, তেতিয়া মোৰ ভাইটি এজনে তেওঁ ডমিচিয়েল এপ্লাই কৰিব গৈছে কিন্তু তেখেতে PRCখন দিয়া নাই। অ'কে, PRCখন দিয়া নাই কাৰণে তেখেতক ঘূৰাই পঠাইছে, কাৰণ PRC নহ'লে ডমিচিয়েলখন কেনেকৈ দিব। অ'কে, ডমিচিয়েল হৈছে এখন তোমাৰ স্থায়ী বাসিন্দা হয় নহয় তাৰ প্ৰুফ চাৰ্টিফিকেট হয়, গতিকে PRCখন লাগিবই। যিসকলে ডমিচিয়েল ওলোৱা নাই তেওঁলোকে তাৰ আগত PRCখন উলিয়াই ল'ব। অ'কে, এতিয়া অগ্নিবীৰত ডমিচিয়েল লাগিবই আৰু SSCGDটো ডমিচিয়েল লাগিব। তাৰ কাৰণে আপোনালোকৰ কেইটামান ডকুমেণ্টছ লাগিব। সেইকেইটা হৈছে আপোনালোকৰ এখন এপ্লিকেশ্যন লিখিব লাগিব। আপোনালোকে ইংলিছতে লিখক বা অসমীয়াতে লিখক। আপোনালোকে এখন এপ্লিকেশ্যন লিখিব লাগিব যে আপুনি আমাৰ উপায়ুক্তলৈ লিখিব লাগিব। অ'কে, তাৰপিছত আপোনালোকে কি কৰিব লাগিব, যিখন আপোনালোকৰ গাঁৱৰ প্ৰধান যিখন চাৰ্টিফিকেট মানে গাঁৱৰ যিজন মুৰব্বী গাঁওবুঢ়াই যিজন আপোনালোকৰ এখন চাৰ্টিফিকেট লিখি দিয়ে, সেই চাৰ্টিফিকেটখন আপুনি লৈ যাব লাগিব। তাৰপিছত আপোনালোকৰ যি মাটিৰ যি খাজনা আছে, অ'কে, যিটো আপোনালোকৰ মাটিৰ খাজনা যে দি থাকে বছৰি বছৰি, সেই যিটো খাজনাৰ ৰিচিপ্ট, সেই ৰিচিপ্টটো লাগিব জেৰক্স কপি। অ'কে, জেৰক্স কপি। তাৰপিছত গাঁও প্ৰধান কিন্তু ৰিয়েল কপি লাগিব। অ'কে, গাঁও প্ৰধানৰ তুমি জেৰক্স কৰিলে নহ'ব আৰু তোমাৰ নামত থাকিব লাগিব গাঁও প্ৰধানৰ, তেতিয়া হ'ব। আৰু তোমাৰ লাগিব এখন এপ্লিকেশ্যন গাঁও প্ৰধান আৰু তোমাৰ যিটো মাটিৰ খাজনাৰ ৰিচিপ্ট, সেই ৰিচিপ্টটোৰ জেৰক্স কপি লাগিব। তাৰপিছত তোমাৰ ফটো 2 কপি লাগিব। অ'কে, ফটো 2 কপি লাগিব, তোমাৰ পাছপৰ্ট চাইজৰ ফটো 2 কপি লাগিব। তাৰপিছত তোমাৰ PRCখন জেৰক্স কপি লাগিব। অ'কে, PRC জেৰক্স কপি লাগিব। তাৰপিছত তোমাৰ আৰু এটা বস্তু লাগিব যে আধাৰ কাৰ্ড নহয় তোমাৰ ভোটাৰ কাৰ্ড। অ'কে, আধাৰ নাইবা ভোটাৰ এই দুটাৰ কোনোবা এটাৰ জেৰক্স কপি লাগিব। তাৰপিছত তোমালোকৰ যিটো কোৰ্ট ষ্টাম্প টিকট বুলি কয়, তোমাৰ কোৰ্টত পাবা, কোৰ্টৰ যি বাৰ আছে সেই বাৰতে পাই যাবা তুমি। তাত 2 টকীয়া যিটো কোৰ্ট ষ্টাম্প টিকট পায়, সেই তেনেকুৱা টিকট তুমি এটা লৈ ল'বা। তাৰপিছত সেইটো তুমি তাত ফৰ্মখনত গাঁঠি দিব লাগিব আৰু গাঁঠি দিয়াৰ তুমি তাৰপিছত গৈ ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত তোমাৰ 2 দিনৰ পিছত তোমালোকৰ ডমিচিয়েলখন মানে তেওঁলোকে ডেট দিব যে আমুক তাৰিখে তোমালোকৰ ডমিচিয়েলখন আহিব, লৈ যাবাহি। অ'কে, গতিকে এইখিনিয়ে মেইন ডকুমেণ্টছ। মই কি ক'লোঁ যে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড জেৰক্স কপি। অ'কে, তাৰপিছত ফটো 2 কপি লাগিব, PRC জেৰক্স কপি লাগিব। তাৰপিছত তোমাৰ গাঁও প্ৰধানৰ কপি এটা লাগিব, একদম ৰিয়েলটো লাগিব। তাৰপিছত তোমাৰ লাগিব মাটিৰ খাজনা ৰচিদ, তাৰ জেৰক্স কপি লাগিব। অ'কে, এইখিনি হ'লে তোমালোকে আৰু এপ্লিকেশ্যন এখন। অ'কে, এইকেইটা বস্তু তোমালোকে দিলে তোমালোকৰ ডমিচিয়েলখন উলিয়াই দিব। অ'কে, এতিয়া ভিডিঅ'টো যিমান তোমালোকৰ বন্ধু বান্ধৱ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। ধন্যবাদ।